আৰু এবাৰ আমি বড়োভূমিৰ খবৰ জনাব বিচাৰিছো বিটিচিৰ সচিবালয়ত আক্ৰমণৰ হ'ব ন্যায়িক তদন্ত একশন মুডত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী এই মুহূৰ্তত বড়োভূমিৰ খবৰ আমি সবিস্তাৰে জনোৱাৰ চেষ্টা কৰিছো আজিৰ পৰা কেইটামান দিনৰ পূৰ্বে দেখিবলৈ পোৱা গৈছিল বিটিচিৰ সচিবালয়ত একাংশই এক ভয়ংকৰ পৰিবেশৰ সৃষ্টি কৰিছিল আৰু সচিবালয়ত আক্ৰমণ চলোৱাৰ ঘটনাক লৈ তদন্ত চলিব একশন মুডত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী ন্যায়িক তদন্তৰ বাবে অনুৰোধ জনাইছে হাগ্ৰামা মহিলাৰী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে সাব্যস্ত কৰিছিল প্ৰতিবাদ ভাঙি লণ্ড ভণ্ড কৰি পেলাইছিল সচিবালয়খনৰ আচবাব আৰু জনজাতিকৰণৰ বিৰোধিতাৰে 29 নৱেম্বৰত সাব্যস্ত হৈছিল হিংসাত্মক প্ৰতিবাদ দুখনকৈ বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে এতিয়া একশন হাগ্ৰামা চৰকাৰৰ অব্যাহতি দিয়া হ'ল বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ সুবুং বসুমতাৰীক অব্যাহতি দিয়া হৈছে উপপঞ্জীয়ক ডক্টৰ বীৰফুং নাৰ্জাৰীকো দিয়া হৈছে অব্যাহতি দিয়া হ'ল কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ ডিমাছা দৈব্ৰাং মুছাহাৰীক অব্যাহতি ন্যায়িক তদন্তৰ অন্তত দোষীক শাস্তি প্ৰদান কৰা হ'ব আমি পুনৰবাৰ জনাইছো একশন মুডত এতিয়া হাগ্ৰামা মহিলাৰী আজিৰ পৰা কেইটামান দিন পূৰ্বে বিটিচিৰ সচিবালয়ত আক্ৰমণৰ যি ঘটনা সংঘটিত হৈছিল সেই ঘটনাৰ তদন্ত হ'ব আৰু হাগ্ৰামা মহিলাৰে সেই মন্তব্য কৰিছে শুনাব বিচাৰিছো বিটিচিৰ চিফ গৰাকীয়ে কি ক'ব বিচাৰিছে কোকৰাঝাৰ ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰাৰ সেই 29 তাৰিখত যিটো ঘটনা হৈছে ইয়াৰ ওপৰত অতি সোনকালে মানে জুডিচিয়েল কুৱেৰি হ'ব লাগে বুলি আমি লিখি দিছোঁ যোৱাকালি নহয় ইয়াৰ আগতে আমি লিখি দিছোঁ জুডিচিয়েল ইনকুৱাৰী অতি সোনকালে হ'ব লাগে বুলি এছেম্বলিৰ যিটো এটাক আমাৰ এছেম্বলিৰ ওপৰত যিটো এটাক হৈছে ইয়াৰ ওপৰত আৰু একটাটো হ'ল এই কোকৰাঝাৰ ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰাৰ আৰু বড়োলেণ্ড ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰাৰ আৰু ডেপুটি ৰেজিষ্ট্ৰাৰ এই তিনিজনক অতি সোনকালে আমি ৰিলিজ দিয়া হ'ব কাউন্সিলৰ পৰা এইটো আমাৰ ডিচিশ্যন হৈ আশা কাৰণে কৰিছে আৰু জুডিচিয়েল কুৱেৰি হ'ব এই ইমিডিয়েটলি হ'ব আমি ৰিটায়াৰ্ড কোনোবা জাজ হাইকোৰ্টৰ ৰিটায়াৰ্ড জাজক দায়িত্ব দিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ বাছ কোন দোষী নহয় এইটো যেতিয়া নেকি কুৱেৰি হ'ব তেতিয়া ওলাব আজিৰ দিনত গান গাই থাকি লাভ নাই ইতিমধ্যে আমি আপোনালোকক হাগ্ৰামা মহিলাৰ মন্তব্য শুনাইছো আৰু এবাৰ দৃশ্য দেখুৱাব বিচাৰিছো এইদৰে আচলতে কোকৰাঝাৰৰ বিটিচিৰ সচিবালয়ত ভয়ংকৰ আক্ৰমণ চলোৱা পৰিলক্ষিত হৈছিল আৰু বড়োলেণ্ড বিশ্ববিদ্যালয় আৰু আন এখন বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰ ছাত্ৰীয়ে জনজাতিকৰণৰ বিৰোধিতা কৰা প্ৰতিবাদৰ পাছতে এইদৰে ভাগি লণ্ডভণ্ড কৰিছিল বিটিচিৰ সচিবালয় আৰু এই ঘটনাৰ ন্যায়িক তদন্ত ইতিমধ্যে আৰম্ভ হৈছে আৰু তদন্তৰ অন্তত শাস্তি পাব দোষীয়ে সেই মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে আৰু ইতিমধ্যে বিটিচি প্ৰশাসনৰ তৰফৰ পৰা বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু দুয়োখন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক উপপঞ্জীয়কক ইতিমধ্যে দিয়া হৈছে অব্যাহতি আৰু এই সন্দৰ্ভত আমাক অধিক জনাব আমাৰ কোকৰাঝাৰৰ সতীৰ্থ কনক বড়ুৱে আমি পুনে আমাৰ সতীৰ্থ কনক বড়ুৰ সৈতে সংযুক্ত হৈছো কনক আপোনাৰ কাষলৈ আহিছো নিশ্চয়কৈ এই সিদ্ধান্তটো গ্ৰহণ কৰিছে বিটিচি চৰকাৰে অৰ্থাৎ 9 তাৰিখত হাগ্ৰামা মহিলাৰী নেতৃত্ব বিটিচি চৰকাৰৰ এখন এক্সিকিউটিভ কাউন্সিল বৈঠক হৈছিল আৰু এই বৈঠকতে এই সিদ্ধান্তটো গ্ৰহণ কৰা হৈছে ইতিমধ্যে 29 তাৰিখত কোকৰাঝাৰত জনজাতি ছাত্ৰ ছাত্ৰী দলে 6 জনগোষ্ঠী জনজাতিকৰণৰ বিৰোধিতাৰে যি তীব্ৰ আন্দোলন কৰিছিল অৰ্থাৎ তীব্ৰ প্ৰতিবাদ কৰিছিল আৰু এই প্ৰতিবাদ দলে অৱশেষত বিটিচি সচিবালয়ক আক্ৰমণ কৰি লণ্ডভণ্ড কৰাৰ এটা ঘটনা ঘটিছিল আৰু ইয়াৰ পিছতে বিভিন্ন মহলত বিভিন্ন চৰ্চা আৰম্ভ হৈছিল আৰু বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বাৰম্বাৰ কৈ আহিছিল যে এই আক্ৰমণৰ আঁৰত কোনোবা ব্যক্তি অৰ্থাৎ কোনোবা দল সংগঠন থাকিব পাৰে বুলি ইতিমধ্যে হাগ্ৰামা মহিলাৰীয়ে কৈছিল আৰু হাগ্ৰামা মহিলাৰীয়ে ডাইৰেক্টলি কৈছিল যে নিখিল বড়ো ছাত্ৰ সন্থাৰ এইখন অৰ্থাৎ এই আক্ৰমণৰ আঁৰত আছে বুলি তেওঁ কৈছিল আৰু অৱশেষত যোৱা 9 তাৰিখত যি বিটিচিৰ
এক্সিকিউটিভ কাউন্সিলৰ বৈঠক অনুষ্ঠিত হৈছিল আৰু ইয়াত তেওঁলোকে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ যি পঞ্জীয়ক ডক্টৰ শুভং বসুমতাৰী আৰু উপপঞ্জীয়ক বীৰফং নাৰ্জাৰীক ইতিমধ্যে তেওঁলোকৰ চাকৰিৰ পৰা অব্যাহত দিয়াৰ বাবে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰো যি পঞ্জীয়ক ডক্টৰ ডিমাচা দৈব্ৰাং মুছাহাৰীক অব্যাহত দিয়াৰ সিদ্ধান্ত এইখন বৈঠকত লোৱা হৈছে বুলি ইতিমধ্যে BTCৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে অৱগত কৰিছে আৰু ইয়াৰ পিছতে সমগ্ৰ কোকৰাঝাৰত অৰ্থাৎ BTRত ইতিমধ্যে ব্যাপক চৰ্চা আৰম্ভ হৈছে আৰু যোৱাকালি হাগ্ৰামা মহিলাৰীয়ে নিজে কৈছিল যে পুনৰ তেখেতে কৈছিল যে এইখন যি BTC সচিবালয় আক্ৰমণৰ অৰ্থাৎ লণ্ডভণ্ড কৰাৰ ঘটনা সংঘটিত হ'ল ইয়াত তেওঁলোকে জড়িত আছে আৰু ইয়াৰ বাবে এই সিদ্ধান্তটো গ্ৰহণ কৰা বুলি ইতিমধ্যে হাগ্ৰামা মহিলাৰীয়ে সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে আৰু তেখেতে এটা কথা উল্লেখ কৰিছে যে এই ঘটনাৰ ওপৰত ইতিমধ্যে ন্যায়িক তদন্ত কৰা হ'ব বুলিও অৰ্থাৎ কৰাৰ বাবে তেওঁলোকে অনুৰোধ কৰা বুলি ইতিমধ্যে হাগ্ৰামা মহিলাৰীয়ে অৱগত কৰিছে আৰু এই কথা ক'ব লাগিব যেহেতু 29 তাৰিখত এই ঘটনাটো সংঘটিত হৈছিল যেহেতু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা শ জনজাতি ছাত্ৰ ছাত্ৰীসকলে যি 6 জনগোষ্ঠী জনজাতিকৰণৰ যি চৰকাৰে অৰ্থাৎ গ্ৰুপ অফ মিনিষ্টাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছিল অৰ্থাৎ যি ৰিপৰ্ট দাখিল কৰিছিল ইয়াক বিৰোধিতা কৰি ইতিমধ্যে তেওঁলোকে বৃহৎ আন্দোলন আৰম্ভ কৰিছিল আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা প্ৰায় 5 কিলোমিটাৰ তেওঁলোকে প্ৰতিবাদী ৰেলী আৰম্ভ কৰি BTC সচিবালয়ত প্ৰৱেশ কৰিছিল আৰু প্ৰৱেশ কৰাৰ পিছতে BTC সচিবালয়ক লণ্ডভণ্ড ইতিমধ্যে ছাত্ৰ সংগঠনে অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে কৰিছিল ইয়াৰ পিছতে এই সিদ্ধান্তটো গ্ৰহণ কৰা বুলি ইতিমধ্যে হাগ্ৰামা মহিলাৰীয়ে অৱগত কৰিছে ক'ব লাগিব যেহেতু ৰাজ্য চৰকাৰৰ যি গ্ৰুপ অফ মিনিষ্টাৰে যি ৰিপৰ্ট 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যি ৰিপৰ্ট দাখিল কৰিলে এই দাখিল কৰাৰ পিছতে ইতিমধ্যে সমগ্ৰ ৰাজ্যত আজিও তীব্ৰ প্ৰতিবাদ অৰ্থাৎ তীব্ৰ আন্দোলন অব্যাহত আছে আৰু সমান্তৰালকৈ BTRৰ বিভিন্ন প্ৰান্তত আজিও ছাত্ৰ ছাত্ৰীসকলে তীব্ৰ প্ৰতিবাদ আৰম্ভ কৰিছে অৰ্থাৎ আজি তাৰিখতো অব্যাহত আছে বুলি ক'ব লাগিব যেহেতু আজি আবেলিও যেহেতু নিখিল বড়ো ছাত্ৰ সন্থাই এই সন্দৰ্ভত এখন তীব্ৰ প্ৰতিবাদ তেওঁলোকে ৰেলী সেই 29 তাৰিখত যিটো